ডিফুত অনুষ্ঠিতব্য বীৰ লাচিত বৰফুকন ৰানিং ক্ৰিকেট ট্ৰফি ছিজন 3 খেলুৱৈ বাছনিক লৈ ডিফুত গুৰুত্বপূৰ্ণ সভা। বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিতব্য বীৰ লাচিত বৰফুকন ৰানিং ট্ৰফি ছিজন 3 সন্দৰ্ভত বুধবাৰে সন্ধিয়া প্ৰায় 6 মান বজাত ডিফু ক্লাবত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সদৌ অসম চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী সন্থাৰ যুটীয়া সচিব খেম প্ৰসাদ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত প্ৰায় 100 খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অহা 22, 23 আৰু 24 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট টুৰ্ণামেণ্ট লীগ পৰ্যায়ত 7টা দলে প্ৰতিযোগিতা আগবঢ়াব আৰু প্ৰতিটো দলে 6খনকৈ খেল খেলিব। 24 নৱেম্বৰত লাচিত দিৱসৰ দিনা টুৰ্ণামেণ্টৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তদুপৰি প্ৰতিটো দলত 14ৰ পৰা 15জন খেলুৱৈ থাকিব। আজিৰ সভাত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক মৃগাংকৰ মেধিকে প্ৰমুখ্য কৰি অন্যান্য কৰ্মকৰ্তাসকলো উপস্থিত থাকে বুলি জানিব পৰা গৈছে। সৰ্বপ্ৰথম ধন্যবাদ NETV। আমি আজি ডিফু ক্লাবত বীৰ লাচিত ৰানিং ক্ৰিকেট ট্ৰফি বুলি প্ৰত্যেক বছৰে আমি আয়োজন কৰোঁ। যোৱা 3 বছৰেদি আমি ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেলত একত্ৰিত ষ্টাফবিলাক একেলগে মিলি কিনে আমি এটা ফ্ৰেঞ্চাইজ ক্ৰিকেট হিচাপে কৰিম। আনঅফিচিয়েলি এটা ফ্ৰেঞ্চাইজ ক্ৰিকেট উইথ এ পইণ্টছ নাম্বাৰ অফ 1400 পইণ্টছত আমি এটা ফ্ৰেঞ্চাইজ ক্ৰিকেট আমি তাতে পাতোঁ। আৰু আমাৰ গোটেইকেইটা টীমবিলাকৰ নাম আমাৰ জাতীয় সেনানী লগতে ফ্ৰীডম ফাইটাৰ্ছ এইবিলাকৰ লগতে জড়িত হৈ কিনে থওঁ। যেনেধৰণৰ আমাৰ নাম আছে টীমৰ চৰাইঘাট ইগলছ, লেংডন 11, বীৰ চিলাৰায় সেনাপতি 11, আহোম ৱাৰিয়ৰ্ছ, তেনেকৈ লগতে আমাৰ কাৰ্বি আংলঙৰ আমাৰ জাতীয় হিৰ' থংনকপে ছিক্সাৰ্ছ বুলি এনেকুৱা ধৰণৰ আমি টীমৰ নাম লৈ কিনে বীৰ লাচিত ৰানিং ক্ৰিকেট ট্ৰফি বুলি আমি প্ৰত্যেক বছৰে পাতোঁ। এইবাৰো আমি 3rd ছিজন পাতিবলৈ গৈ আছোঁ। তো আজি যিহেতু আমাৰ 7টা টীম আজি আমি একত্ৰিত হৈ আজি ডিফু ক্লাবত আজি আমি প্লেয়াৰ ডিষ্ট্ৰিবিউশ্যন কৰিব গৈ আছোঁ উইথ 1400 পইণ্টছ। তো আজি প্লেয়াৰ্ছবিলাকৰ ছিলেকশ্যন হ'ব। টোটেল আমাৰ 100 প্লেয়াৰ্ছে ৰেজিষ্ট্ৰেশ্যন কৰিছে। প্ৰত্যেক টীমত 15 পৰা লৈ 16 প্লেয়াৰ্ছবিলাক আজি আমাৰ প্ৰত্যেক টীমতে ডিষ্ট্ৰিবিউশ্যন হ'ব। আৰু ইয়াৰ আমি খেল পাতিম লাচিত দিৱস দিনাখন আমি এই খেলৰ ফাইনেল মেচ আমি পাতিম। তাৰ লগতে আমি লীগ হিচাপতে 7টা টীম মাজতে প্ৰত্যেক টীমে 6-6টা মেচ কৰি কিনে আমি মেচবিলাক পাতিম। হয়তো আমি আমাৰ ডিফু মেডিকেল কলেজৰ প্ৰিন্সিপাল মেমৰ লগত পাৰ্মিশ্যন ল'বলৈ আছে। পাৰ্মিশ্যন লোৱাৰ পিছত মেমে যি ধৰণৰ আমাক ডেট প্ৰভাইড কৰিব, আমি এনে এক্সপেক্টেড এটা ডেট লৈছোঁ 22, 23 আৰু 24। তেনেকুৱাতে দিনতে আমি পাতি কিনে আমি এই টুৰ্ণামেণ্টৰ 3rd ছিজনটো আমি শেষ কৰিম।